সাবৰ ৰহমৰিয়াত খাদ্যত বিষক্ৰিয়া তিলনী অনুষ্ঠানৰ মাপ্ৰসাদ খাই অসুস্থ হৈ পৰিছে কেইবাগৰাকীও লোক জ্বৰ বমিত আক্ৰান্ত হৈছে লোকসকল অসুস্থ লোকসকলক সাবৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গুৰুতৰভাৱে অসুস্থক উন্নত চিকিৎসাৰ বাবে এমচিএইচলৈ প্ৰেৰণ কৰা হৈছে মাপ্ৰসাদ খাই অসুস্থ হৈ পৰিছে কেইবাগৰাকীও লোক বহু লোক অসুস্থ হৈ পৰিছে কোনো জ্বৰত কোনো বমিত আক্ৰান্ত হৈছে অসুস্থ লোকসকলক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে এমচিএইচলৈ প্ৰেৰণ কৰা হৈছে মানে জ্বৰ আৰু কাহ তাৰপিছত বমি আৰু হেৰি হৈছে খুব লেটিন হৈছে মানুহবিলাক তো মোৰ নিজৰ ঘৰতে 7জন ব্যক্তি তো মই এজন ভাইটি এতিয়া ইয়াৰ পৰা ৰিফাৰ কৰিছে মডেল হস্পিটেলৰ পৰা ডিব্ৰুগড়লৈ কিন্তু কালি মানে এখন তিলনি আছিলে বিভিন্ন লোকে মানে কৈছে যে তাতে ফুড পয়জন হৈছে নেকি কাৰণ ঘৰলৈ নিয়াৰ পিছত বহুতে খাইছে সকলোৱে নহ'বও পাৰে আৰু এনেকুৱাও হ'ব পাৰে ভাইৰাছটো কিন্তু আহিছে ক'ৰ পৰা আহিছে সেইটো বেলেগ কথা কিন্তু ফুড পয়জনেই যে সকলোৱে হৈছে এইটো নহয় কিন্তু কিছুমান নোখোৱা মানুহো হৈছে গতিকে যেতিয়া মানে সৰহসংখ্যক মানুহ অহা স্থানৰ পৰা মানে সৰহসংখ্যক মানুহ যেতিয়া হৈছে তেতিয়া মানুহবিলাকে ধাৰণা কৰিছে ক'ৰবাত ফুড পয়জন হৈছে নোহোৱা কিন্তু বেলেগ কথা নহয় কিন্তু সৰহসংখ্যক মানুহ হৈছে আৰু একেলগতে হৈছে তাৰমানে এইটো নহয় যে আজি হৈছে এজনৰ কাইলৈ হৈছে এনেকুৱা নহয় একদম একেলগতে মোৰ ঘৰ এতিয়া 7জন মানুহ 7জন একেলগতে হৈছে মোৰ ৱাইফৰ তাৰপিছত মোৰ মা ভাইটি দেউতা মোৰ ল'ৰাটো মোৰ একেলগতে 7জনৰ আছে আমাৰ 4জনৰ হেৰিয়ত হ'ল এতিয়া আমাৰ 2জনৰ মানে হেৰিয়ত আছে এনেকৈ 7-8জন মানে আৰু ওচৰতো কাৰোবাৰ হৈছে আৰু গাঁৱত বিভিন্নজন আছে কি কাৰণে হৈছে এইটো এতিয়ালৈকে কিন্তু আমিও সঠিককৈ ক'ব পৰা নাই সকলো যোৱা নাই কিন্তু ঘৰুৱা এজন ব্যক্তি গৈছে তাৰপৰা প্ৰসাদ আনে ন টানি কিনি কিছুমানে দেৰিকৈ খায় কিছুমানে পালে প্ৰসাদ কেইটামান খাই দিলে আমাৰ এইটো নিয়ম গতিকে কিছুমানে ভাবিছে তাৰমানে কালি প্ৰসাদ খোৱাৰ কাৰণে আগতেতো কিবা কিবি খাইছে এইটো হোৱা নাই বহুত মানুহক গতিকে প্ৰসাদৰ পৰা হৈছে নেকি বুলি যেতিয়া সৰহখিনি মানুহ যোৱা মানুহখিনি হৈছে ন তেতিয়া সিহঁতি সেইটো অনুভৱ কৰিছে মানে পাব্লিকে এইটো মানে ভাবিছে আৰু কিন্তু গৃহস্থ টকাটো হোৱা নাই তেখেতলোকে এইটো ফুড পয়জন কাৰোবাক কৰি দিব নিবিচাৰে কাৰণ ইমান ডাঙৰ এটা অনুষ্ঠান দেউতাকৰ হেৰিয়ত পাতিছে এইটো কেতিয়াও এইটো আমি মানে নাভাবোঁ যে এজন ব্যক্তিয়ে বা কোনোবাই এইটো কাম কৰিব আৰু বেলেগ মেডিকেল গৈছে কিছুমান আছাম মেডিকেল এইটো ৰাতিপুৱাৰ পৰা হৈ আছে অনুমানটো মই ইয়াতে এতিয়া দেখিলোঁ 10-12 আৰু আহিলে বহুতখিনি গ'ল কিছুমানে মানে এই যিখিনি সাধাৰণ চিকিৎসা সেইখিনি দিছে ভাল হৈছে কিছুমানৰ নাই হোৱা মোৰ ৰহমৰীয়া গড়ৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ